হেল্ল' গেছ গুড মৰ্ণিং। আজিৰ দিনটোত আমি কি কৰোঁ আপোনালোকক দেখাই থাকিম আৰু মোৰ লগত আছে আজি ৰাহুল আৰু এইটো ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি মৃত্যুঞ্জয় মন্দিৰৰ পৰা। সঁচাকৈ এইটো এটা বহুত ডাঙৰ গৌৰৱৰ কথা। আমাৰ নগাঁও জিলাত যে ইমানখিনি এটা ডাঙৰ বিশাল মন্দিৰ আছে তাক লৈ পেলাই মই নগঞা হিচাপে গৌৰৱ অনুভৱ কৰোঁ। যিহেতু শিৱৰাত্ৰি সিদিনা শেষ হৈ গৈছিলে সেইকাৰণে ইয়াত ভক্তৰ ভিৰ এতিয়াও কমা নাইকিয়া। ইয়াত চাৰিওফালৰ ইয়াৰ পৰিৱেশটো ইমান ধুনীয়াকৈ যে ফুলেৰে সজাই পৰাই ৰাখিছে আৰু ৰাতি হ'লে লাইটিং শ্ব' দেখায় ইয়াত। আপোনালোকে যদি ৰাতি আহিছে নহ'লে দেখিবলৈ পাইছে। আৰু মই মন্দিৰলৈ আহোঁতে সিহঁত দুটাক লগ পাইছিলোঁ আৰু মন্দিৰত সেৱা কৰি লৈ পেলাই এতিয়া মই আহিছোঁ আমাৰ নগাঁৱৰ ব্ৰহ্মপুৰ অঞ্চলত, মানে ব্ৰহ্মপুৰৰ পৰা অলপ দূৰ সোমাব লাগে। সেইফালে আছে প্ৰাগজ্যোতিষপুৰ ৰিজৰ্ট আৰু আহি পেলাই এইফালে পালোহি আমি প্ৰাগজ্যোতিষপুৰ ৰিজৰ্ট। এৰিয়াটো খুব ধুনীয়াই আছিলে, কিন্তু মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে জেগাখিনি বহুত ধুনীয়া হ'ব, কিন্তু ভাবামতে কথাটো নহ'ল। সেইকাৰণে আমি বৰ বেছি দেৰি নকৰি পেলাই আমি উভতিলোঁ আমাৰ নিজৰ ৰাস্তাত। আৰু এইফালে ৰাস্তাত আহোঁতে ফটো ধুনীয়াকৈ উঠি কৰি লৈ পেলাই এতিয়া আমি ঘৰমুৱা হ'লোঁ। গাইজ আমাৰ মানে প্ৰাগজ্যোতিষপুৰৰ পৰা অহা হ'ল, কিন্তু এতিয়া আমি গোটেইখিনি মিলি পেলাই আমি দুইটাই মিলি পেলাই এতিয়া ভিডিঅ' বনাই আছোঁ। ভিডিঅ'সমূহ মোৰ ইটোৰ একাউণ্টত আপোনালোকে চাবলৈ পাব আৰু ইয়াৰ একাউণ্টটো ৰাহুল কোঁৱৰ বুলি আছে, তাত চাবলৈ পাব। থেংক ইউ। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ। আজিলৈ আহিছোঁ।